ভালে আছেনে বাৰু? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি মই আহিছোঁ এটা নতুন সৰু ব্লগ ভিডিঅ' লৈ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই ফাইনেলি গাড়ী ওলাই ল'লোঁ, এইটো চাব পাৰে। আৰু এতিয়া মই যাই আছোঁ। ফাইনেলি মই লোকেশ্যনলৈ আহি পাইছোঁ। এতিয়া মানুহবোৰ আহিব পিন্ধি আৰু আহি কিনে গাড়ীখন মাল লোড কৰিব। তো ফাইনেলি এতিয়া বৰ্তমান মানুহবোৰ আহি আছে। সেইটো মানুহ আহি পালে এতিয়া বৰ্তমান। তো গাড়ীত মাল উঠালোঁ। গাড়ীত মাল উঠাই কিনে এতিয়া বৰ্তমান মই এতিয়া যাব ওলাইছোঁ। এই চাওক যাই আছোঁ। আৰু এতিয়া মই যাম বৰ্তমান আপোনাৰ যিটো সোণাপুৰ আছে মানে খেত্ৰী বুলি কয়। তো এই খেত্ৰীত যাম। তো মই এতিয়া বৰ্তমান নুনমাটিত পালোঁ। মই নুনমাটিৰ ভিতৰতে আছোঁ। তো মই এতিয়া বৰ্তমান ওলাইছোঁ কমপ্লিটলি। এইটো আপোনাৰ নাৰেংগী। তো এইটো অভাৰব্ৰিজ হয়। আৰু ইয়াৰ পৰা মই কমপ্লিটলি মানে আপোনালোকৰ যি ভিডিঅ'টো ভাল লাগে মানে চাবচোন যিগিলা চিনাৰী দেখাম আজি, যিবোৰ চিনাৰী হয় মানে অতি সুন্দৰ চিনাৰী, মানে যিগিলা ৰাস্তা যেনেকুৱা আপোনাৰ কমপ্লিট ৰাস্তাটো মানে খুবেই ভাল লগা ৰাস্তা আছে। মানে ধৰক মোৰ কেমেৰাটো অলপ হিলি থাকে কাৰণটো ষ্টেণ্ডটো ভাল নহয় ইমান। আৰু গাড়ীৰ মানে চলাইছোঁ আজি। আৰু যিবোৰ লোকেশ্যন মই আপোনালোকক দেখাব বিচাৰোঁ ন, আপোনাৰ চাই থাকিব যে লোকেশ্যন কি লোকেশ্যন ধৰে। এইটো 6 মাইল অভাৰব্ৰিজ। তো 6 মাইলৰ মই তলেদি খানাপাৰা হৈ ওলাম এতিয়া। আৰু এই চাওক এইটো খানাপাৰা ৰাস্তা, আমাৰ GS ৰোড খানাপাৰা ৰাস্তা হয়। তো এইটো হ'ল খানাপাৰা ৰাস্তা, এইটো খানাপাৰা ব্ৰিজ হয়। আৰু ইয়াৰ পৰা চিধা মই এতিয়া ডাইৰেক্ট আপোনাৰ খানাপাৰা যিটো মানে টাৰ্ণিং আছে, এইটো টাৰ্ণিং হয় এছ টাৰ্ণিং। তো ইয়াতে মানে ৰাস্তাটো খুবেই ভাল লাগে। আৰু মই আশা কৰোঁ মানে সম্পূৰ্ণভাৱে মই দেখুৱাব পৰা নাই ৰাস্তাটো, মানে গাড়ী বহুতে শ্ল' হৈ গৈছে। আৰু ইমান শ্ল' হৈ গৈছে মানে গাড়ীত মাল আছে, মানুহ আছে। আৰু মানুহ থকাৰ কাৰণে মালো আছে, মানুহ আছে একেলগতে চববোৰ। আৰু লেবাৰ চেবাৰ আছেতো, সেইকাৰণে মানে অলপ অসুবিধা হৈছে। মই সম্পূৰ্ণভাৱে দেখাব পৰা নাই গোটেইখিনি উঠাব মানে ৰাস্তাটো মানে বহুত অভাৰ মানে খাৰা যে, সেইকাৰণে মই তাৰমানে হেৰি কৰা নাই। আৰু এইটো হৈ গ'ল আপোনাৰ চাওক 9 মাইলৰ যিটো আপোনাৰ পাহাৰ, মানে ইয়াতে এই চাওক এইটো হ'ল আপোনাৰ যোৰাবাটৰ যিটো ৰাস্তা। এই চাওক গাড়ীবোৰ কেনেকৈ এতিয়া মই উঠি আছোঁ। আৰু এতিয়া আপোনাৰ সোণাপুৰ লোৱা ৰাস্তা, মানে নগাঁও যাব পাৰি পিন্ধি। ইয়াৰ পৰা বহুত গাড়ী নগাঁও যাই থাকে। আৰু ময়ো ইফালেদি আহিলোঁ কাৰণ ইফালে মোৰ কাম আছে। এই চাব এইগিলা গাড়ী দেখিছেনে কি ধুনীয়া লাগে গাড়ী। আৰু জাগাবোৰ চাবচোন কিছু মজা লাগে, মানে যিটো ৰাস্তা গাড়ী চলা এইটো আৰাম, মানে এইটো চাগে কোনো মানে বাইপাছৰ বাহিৰে মানে লোকেল জেগাত নাই। এইটো মই ইয়াতে আহিছোঁ। তো এই চাওক এই চাহপাতৰ বাগিচা, এতিয়া মই য'ত বহি আছোঁ ন, এতিয়া মই যিখিনি জেগাত বহি আছোঁ সেইখিনি মানে চাহপাতৰ বাগিচাৰ মাজতে বহি আছোঁ। আৰু এইটো মই এতিয়া বৰ্তমান এইটো ৰাউণ্ড হয়। এতিয়া মই ৰাউণ্ড হিচাপে ল'ব লাগিব। এই চাওক কিছু ধুনীয়া লাগে মানে ৰাস্তাটো। মই আপোনাক নেক্সট ভিডিঅ'ত দেখাম যে বস্তুটো কেনেকুৱা লাগে, ঠিক আছে। মই গোটেইখিনি লোকেশ্যন আপোনালোকক দেখাই দিম নতুন ভিডিঅ'ত, নেক্সট ভিডিঅ'ত দেখা হ'ব আপোনালোকে। আৰু মই ইয়াতে এইবিলাক মানুহ চাওক, এইবোৰ মানুহ হয়। তো মই ফাইনেলি লোকেশ্যনলৈ আহি পালোঁ। আৰু মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আজি। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। আজিলৈকে নমস্কাৰ।